ওদালগুৰিৰ সোণাজুলিত জলজীৱন মিছনৰ আঁচনিক লৈ দুই পক্ষৰ মাজত সংঘাত। ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰধান সমস্যা হৈছে খোৱাপানীৰ সমস্যা। বিগত সময়ছোৱাত এটুপি খোৱাপানীৰ বাবে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল ভূটান সীমান্তৱৰ্তী অঞ্চলত, যাৰ বাবে বিভিন্ন নদী, ডোং, নলাৰ নৰ্দমা, কুঁৱাৰ দূষিত পানী সেৱন কৰি আহিছিল অঞ্চলবাসীয়ে। 2017 বৰ্ষৰ অক্টোবৰ মাহত ওদালগুৰি জিলাৰ 33 নম্বৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 2 নম্বৰ সোণাজুলি গাঁৱত টংলা জলসম্পদ বিভাগৰ অধীনত এটা জলজীৱন মিছনৰ পৰা বিশুদ্ধ খোৱাপানীৰ আঁচনি অনুদান লাভ কৰা হৈছিল। 2 নম্বৰ সোণাজুলি গাঁৱৰ 1 নম্বৰ পানীৰ টেংকিটো নিৰ্মাণ কৰিবলৈ চৰকাৰী ঠাই নোহোৱাৰ বাবে গাঁৱৰে ফজনুৰ আহমেদ নামৰ ব্যক্তিগৰাকীয়ে ৰাইজক কিছু ভূমি আবণ্টন কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰায় 7 বছৰ সুকলমে চলি আহিছিল আঁচনিখন। সেই সময়তে সকলো কাম কাজ চলাইছিল ফজনুৰ আহমেদ নামৰ ব্যক্তিজনে। কেইমাহমান পূৰ্বে মাটিৰ গৰাকী ফজনুৰ আহমেদ আৰু গাঁওখনৰ ৰাইজৰ মাজত মনোমালিন্য ঘটাত তেতিয়াৰ পৰাই গাঁওখনত 37টা পৰিয়ালক খোৱাপানীৰ পৰা বঞ্চিত কৰি অহা হৈছে। সোণাজুলি গাঁৱৰ আমাৰ 1 নম্বৰ বৰিং, এই বৰিংটো বিগত 17 চনৰ অক্টোবৰ মাহৰ পৰা ষ্টাৰ্টিং হৈছিল। সেই দিনৰে পৰা আমি ৰাইজে এই বৰিঙত পানী খাই আহিছোঁ। মাজত আমাৰ বহুত বিজুতিৰ আমি সন্মুখীন হ'লোঁ। যিজন ব্যক্তিয়ে এই মাটিখিনি দান কৰিছিল, সেই ব্যক্তিজনক আমি বিগত আৰম্ভণিৰ পৰাই 5 বছৰ তেখেতক অপাৰেটৰ হিচাপে দিলোঁ। যিহেতু আমি গৰীব ৰাইজ, দুখীয়া ৰাইজ, তেওঁ আমাৰ পৰা অধিক বেতন বিচাৰাৰ বিনিময়ত, তেখেতক দিব নোৱাৰাৰ বিনিময়ত তেখেতে আমাৰ পৰা নিজে আঁতৰি গৈছিল। আৰু সেই আঁতৰি যোৱা দিনৰে পৰা তেখেতে আমাৰ এই বৰিংটোৰ ওপৰত নানান ধৰণৰ বিজুতি সৃষ্টি কৰি আহিছে। আৰু সেই বিজুতি মৰ্মে এই বৰিংটো চাফ চিকুণ কৰিবলৈ আহিলে আমাৰ ৰাইজক নানান ধৰণৰ বেয়া ভাষা গালি গালাজ কৰে। সেয়ে আমি ৰাইজে উত্তেজিত হৈ কেইবাবাৰ থানাৰ ওচৰত চাপিলোঁ। থানায়ো আহি তেখেতক বুজাই বঢ়াই গ'ল। ডিমাকুছী আৰক্ষী চকী, তেওঁলোকে আহি তেখেতক বুজাই বাঢ়াই থৈ গ'ল, আমাৰ ৰাইজকো বুজাই বাঢ়াই থৈ গ'ল। গতিকে তেখেতে আকৌ পুনৰ সেই এটা কথাতে আহে, আকৌ ৰাইজক গালি গালাজ কৰে। আজি উপায়ন্তৰ হৈ আমি আকৌ আমাৰ পানী যোগান বিভাগৰ ইঞ্জিনিয়াৰ বা অভিযন্তাক মাতি আনি সেই কথাখিনি অৱগত কৰালোঁ। লগতে আমি আজি এই চেনেলকো এই কথাখিনি অৱগত কৰালোঁ। গতিকে ইয়াৰ ভিতৰত বিগত দিনত তেখেতে আমাৰ অপাৰেটৰ হৈ থকা সময়ত আমাৰ ৰাইজক বৰিংটো তেখেতে চলাই থকা সময়ছোৱাত আমাৰ ৰাইজৰ বহুদিন পানী বন্ধ কৰিছিল, যে তেখেতক নিয়মীয়া আমি মাহৰ 1 পৰা 5 তাৰিখৰ ভিতৰত যদি আমি বেতন দিব নোৱাৰোঁ, সেই সময়ত তেখেতে আমাৰ পানী বন্ধ কৰি ৰাইজক পানীৰ পৰা বিৰত ৰাখিছিল। আৰু তেনেস্থলত আমাৰ ৰাইজে বহু হাৰাশাস্তিৰ সন্মুখীন হৈছিল। ওলাব আহিলে ইয়াতে যে কাৰোবাৰ গাত লাগিব, মিছেছৰ পেটিকোট, হাফ পেণ্ট, ব্লাউজ এইবিলাক আদি হৈছিল ইয়াতে। তাৰ ক'ব সেইটো যদি ছাইড কৰি দিয়া যায় আকৌ কাজিয়া কৰে, জাহা তাহা গালি পাৰে। মোৰ মিছেছৰ মুঠ খাই আছে এই বৰিঙৰ যোনে পানী খাই আছে তেওঁলোকে মোৰ মিছেছৰ পেচাব খাই আছে বুলি কয়। তাৰপিছত আৰু যিমান পানী খাই আছে চব পগলা কুকুৰ। এই গতিকে মোৰ এইটো দাবী থাকিব। আৰু আজি কৈছে তেওঁ যে এই বৰিঙৰ পানী দি যিমান মানুহ মৰি গ'ল গা ধোৱালে, সেই গা ধোৱা পানীটো মোক ভাড়া দিব লাগিব। এইটো মই পিছত হ'লেও মোক ভাড়া দিব লাগিব, এইটো মোৰ দাবী থাকিল বুলি কৈ আছে। একদম হাচাৰ কিয়া মততো বোলে এই হেৰিটো দিব লাগিব। মৰা মানুহৰ যি গা ধোৱালে, মৰা মানুহক যিটো এই পানী যে গা ধোৱালে, সেইটো তেওঁৰ দাবী থাকিল। তেওঁ এতিয়া আমি বলীয়া কুকুৰ বুলিয়ে ক'ব লাগিব তেখেতক। তেওঁ যি মুখত আহে তাকে কয়। কোন আছে কোন মানে কি আছে কাক কৈছে হেৰি নাই। তেখেতৰ নাম ফজনুৰ আহমেদ। অৱশেষত উপায়ন্তৰ হৈ গাঁওবাসীয়ে টংলা জলসম্পদ বিভাগৰ SO নগেন্দ্ৰ ভাৰতীক অৱগত কৰোৱাত তেখেতে দুপক্ষকো মীমাংসা কৰি দিয়ে। এই স্কিমত এটা ৰাইজৰ মাজত আৰু যিহেতু ভূমি দাতা মাজত অলপমান কিবা এটা মানে ধৰক ভুল বুজাবুজি সৃষ্টি হৈছিলে, বুজিছে। তো মোক খবৰ দিওঁতে মই আহিলোঁ, ৰাইজৰ লগত বহিলোঁ, খুব ধুনীয়াকৈ দেখিলোঁ যে কাৰো একো ভুল নাই, ভূমিদাতাও ঠিকে আছে, ৰাইজেও ঠিকে আছে। খালি মাজত এটা মানে ধৰক তেখেতৰ অলপ দিন আগতে ল'ৰা ঢুকোৱা বুলি কৈছে, ল'ৰা ঢুকোৱাৰ পিছত তেওঁৰ অলপ মানসিক অলপ ভাৰসাম্যৰ মানে হেৰি হ'ল। সেই হিচাপত তেওঁ ৰাইজক গালি চালি কিবা কিবি কৰি মেলি দিছে। ৰাইজেও ধৰক চবতো ইমান বুজা মানুহ নাথাকে ন, তাৰমানে কিছুমান বেয়া পাই গৈছে, কিবা কৰিছে। তো
মোক ক'লে যে এনেকৈ আমাৰ বহুত দিগদাৰ হৈ আছে, স্কিম চলাবলৈ প্ৰব্লেম কৰে, ৰাইজে চলাব নিদিয়ে, গালি দিয়ে। ঠিক আছে, মই চাই আহিছোঁ। ৰাইজৰ লগত বহি গম পালোঁ যে দুজনৰ লগত কথা পাতিলোঁ, বৰ ধুনীয়াকৈ মিলামিলি হৈ গ'ল, কোনো এটা ডাঙৰ কথা হোৱা নাই। এতিয়াৰ পৰা তেখেতক মাজতে হাতাই দিছিলে অপাৰেটৰৰ পৰা, আকৌ তেখেতক অপাৰেটৰ দিব। তেওঁ মোক কথা দিছে যে মই ধুনীয়াকৈ যিটো গাইডলাইনৰ মানে কমিটিৰ গাইডলাইন আছে সেইটো মানি পেলাই চলি থাকিব, ৰাইজে তেওঁৰ লগত থাকিব, আৰু এতিয়াৰ পৰা আশা ৰাখিছোঁ যে বৰ ধুনীয়াকৈ নিয়াৰিকৈ চলি থাকে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।